শত্ৰুৱে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ যোগেদি ভাৰতক অস্থিৰ কৰিবলৈ বিচাৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হকিয়নি বিজেপি কৰ্মীৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময় কালাম উদ্ভাৱনী প্ৰশাসন বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ সমগ্ৰ বিশ্বলৈ উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ আহ্বান জেএসি মহম্মদৰ মুৰব্বী মাসুদ আজহাৰক বিশ্ব সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিবলৈ ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদত 3খন ৰাষ্ট্ৰৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তিৰ অন্ন আঁচনিৰ শুভাৰম্ভ আৰু 2018-19 বৰ্ষত দেশত খাদ্যশস্যৰ উৎপাদন 281.37 নিযুত টনলৈ বৃদ্ধি পাব বুলি চৰকাৰী সমীক্ষাত প্ৰকাশ নমস্কাৰ সন্ধিয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই ভনিতা এতিয়া বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে এক হৈ জীয়াই থাকিব এক হৈ কাম কৰিব এক হৈ উন্নতি কৰিব এক হৈ যুঁজ কৰিব আৰু এক হৈ বিজয় লাভ কৰিব আজি ভিডিঅ' কনফাৰেন্সৰ যোগেদি সমগ্ৰ দেশৰ বিজেপি কৰ্মীসকলৰ লগত মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শত্ৰুৱে দেশক অস্থিৰ কৰি সন্ত্ৰাসবাদী আক্ৰমণৰ যোগেদি দেশৰ উন্নয়ন স্থবিৰ কৰিবলৈ চেষ্টা কৰি আছে এই শুভ উদ্দেশ্য প্ৰতিৰোধ কৰিবলৈ সকলো নাগৰিক ঐক্যবদ্ধ হৈ থিয় দিব লাগিব বুলিও তেওঁ মন্তব্য কৰে তেওঁ কয় যে দেশৰ প্ৰতিৰক্ষাত নিয়োজিত লোকসকলৰ প্ৰতি সকলো কৃতজ্ঞ আৰু তেওঁলোকৰ বাবে ভাৰতে উন্নয়নৰ এক নতুন স্তৰত উপনীত হ'ব পাৰিছে তেওঁ আৰু কয় যে সমগ্ৰ দেশ তেওঁলোকৰ লগত আছে আৰু বিশ্বই ভাৰতৰ ইচ্ছা শক্তিৰ প্ৰমাণ পাইছে ভৱিষ্যতে ভাৰতে ইয়াতকৈ অধিক বিকাশ সাধন কৰিব পাৰিব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে 2014 চনৰ নিৰ্বাচন আছিল জনসাধাৰণৰ আৱশ্যকতা পূৰণৰ বাবে দিয়া ৰায় আৰু 2019 চনৰ নিৰ্বাচন হ'ব জনসাধাৰণৰ আশা আকাংক্ষা পূৰণৰ বাবে সাধাৰণ নিৰ্বাচন বিজেপি আৰু অন্যান্য দলৰ সংস্কৃতিৰ মাজৰ এখন যুঁজ হ'ব বুলিও তেওঁ মন্তব্য কৰে মেৰা বুথ সবচে মজবুত আঁচনিৰ অধীনত দেশৰ 15,000 স্থানৰ বিজেপি কৰ্মী আৰু স্বেচ্ছাসেৱকসকলৰ লগত প্ৰধানমন্ত্ৰীয়ে মত বিনিময় কৰে বিভিন্ন স্থানত আয়োজিত অনুষ্ঠানত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি নেতাই অংশগ্ৰহণ কৰে দলৰ সভাপতি অমিত শাহ দিল্লীৰ বিজেপি কাৰ্যালয়ত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আগন্তুক লোকসভা নিৰ্বাচনত ছ'চিয়েল মিডিয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব আজি টেলিকনফাৰেন্সৰ যোগেদি প্ৰধানমন্ত্ৰীয়ে মঙলদৈ বিজেপিৰ বুথ সমিতিৰ সৈতে মত বিনিময় কৰি কয় যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ প্ৰচাৰ কৰিব লাগে মঙলদৈৰ গান্ধী ময়দানত অনুষ্ঠিত এই কাৰ্যসূচীত সাংসদ ৰমেন ডেকা ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া বিধায়ক গুৰুজ্যোতি দাস বিনন্দ শইকীয়া জয়ন্ত মল্ল বৰুৱা আৰু জিলা বিজেপিৰ সভাপতি নীলিমা দেৱী উপস্থিত আছিল शुरुआत में मेरे साथ जोर से बोलिए हाथ ऊपर करके हमें भरोसा है এই 2 কোটি মানুহৰ লগতে আন যিসকলে টিভি চাই আছে সকলোৱে এই প্ৰগ্ৰামটো দেখিছে প্ৰথমবাৰৰ কাৰণে বিশ্বৰ ভিতৰত এনে এটা ডাঙৰ প্ৰগ্ৰাম হৈছে তেওঁলোকে চুজ কৰিছে ত্ৰিপুৰাত আগৰতলা চুজ কৰিছে ইয়াত মঙলদৈ চুজ কৰিছে কাৰণ মঙলদৈক এছপাৰেশ্যনেল ডিষ্ট্ৰিক্ট কৰিছে যে মঙলদৈখনক মানুহে জানক দৰং জিলাক আৰু ওদালগুৰি জিলাক এছপাৰেশ্যনেল ডিষ্ট্ৰিক্ট ঘোষণা কৰিছে গতিকে সমগ্ৰ ভাৰতবৰ্ষই জানে আজি গম পাইছে যে মঙলদৈ এখন চহৰ আছে দৰং এখন জিলা আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে ভাৰতবাসীৰ মনৰ কথা শীৰ্ষক এক অন্তৰংগ আলাপ কাৰ্যসূচী আজি অনুষ্ঠিত হয় আমি সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত মঙলদৈবাসী আজি সৌভাগ্যৱান যে আজি মঙলদৈবাসীৰ লগত বিশ্ব সম্প্ৰদায়ক সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব বুলি উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে মন্তব্য কৰিছে আজি নতুন দিল্লীত অনুষ্ঠিত ডক্টৰ এপিজে আব্দুল কালাম উদ্ভাৱন আৰু প্ৰশাসন সম্পৰ্কীয় শীৰ্ষ সন্মিলনত ভাষণ দি নাইডুৱে কয় যে যুটীয়া আৰু সমন্বিত প্ৰচেষ্টাৰে সন্ত্ৰাসবাদ নিৰ্মূল কৰিব লাগিব তেওঁ আৰু কয় যে ৰাজনৈতিক দলসমূহে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক কণ্ঠৰে প্ৰতিবাদ কৰিব লাগিব আৰু দেশ আৰু সশস্ত্ৰ বাহিনীৰ প্ৰতি সমৰ্থন আগবঢ়াব লাগিব সন্ত্ৰাসবাদী সংগঠনসমূহক ধনৰ যোগান ধৰা লোকসকলকো শাস্তি প্ৰদান কৰিব লাগিব বুলি তেওঁ কয় উপৰাষ্ট্ৰপতিয়ে নতুন নতুন চিন্তাধাৰা আৰু উদ্ভাৱনৰ যোগেদি দেশৰ বিকাশৰ প্ৰতি বৰঙণি যোগোৱাৰ উদ্দেশ্যে গৱেষণাত নিয়োজিত হ'বলৈ যুৱকসকলক আহ্বান জনায় দেশৰ 60% জনসাধাৰণে বাস কৰা গ্ৰামাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ'বলৈ যুৱকসকলে সম্ভাৱ্য সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে এই অনুষ্ঠানতে নাইডুৱে কালাম প্ৰশাসনীয় উদ্ভাৱন বঁটাও প্ৰদান কৰে এই উপলক্ষে সমগ্ৰ দেশতে 75টা নতুন কালাম ডিজিটেল লাইব্ৰেৰীও মুকলি কৰা হয় The United Nations to conclude its deliberations early and then go for strong action against the people who are spreading terror, who are funding terror, whether it is ICICS or
whether it is other organizations or this Jamaat Islami, this is Lashkar-e-Toiba or Jaish-e-Mohammed, all these are different names, different faces of terror. পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জেএছি মহম্মদৰ মুৰব্বী মাসুদ আজহাৰক বিশ্ব সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিবলৈ আমেৰিকা, ব্ৰিটেইন আৰু ফ্ৰান্সে ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদত এটা নতুন প্ৰস্তাৱ উত্থাপন কৰিছে। কাইলৈ নিৰাপত্তা পৰিষদৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হোৱাৰ পিছত ফ্ৰান্সে এই প্ৰস্তাৱটো গৃহীত কৰাৰ বাবে প্ৰয়াস চলাব। এই প্ৰস্তাৱ গৃহীত হ'লে মাসুদ আজহাৰৰ সা-সম্পত্তি বাজেয়াপ্ত হ'ব আৰু তেওঁ বিশ্বৰ কোনো ঠাই ভ্ৰমণ কৰিব নোৱাৰিব। নিৰাপত্তা পৰিষদৰ নিষেধাজ্ঞা কমিটিয়ে অহা 10 দিনৰ ভিতৰত এই প্ৰস্তাৱ সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিব। বিগত 10 বছৰৰ ভিতৰত মাসুদ আজহাৰক বিশ্ব সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ বাবে ৰাষ্ট্ৰসংঘত উত্থাপিত এইটো চতুৰ্থ প্ৰস্তাৱ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি সুলভ পুষ্টি আৰু খাদ্যপ্ৰাপ্তি যোজনা চমুকৈ অন্ন আঁচনিখনৰ শুভাৰম্ভ কৰে। এই উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে এই যোজনাৰ অধীনত ৰাজ্যখনৰ মুঠ 2,48,89,182 জন হিতাধিকাৰীক সামৰি লোৱা হৈছে। এই আঁচনিৰ অধীনত চাহবাগিচাৰ 4 লাখ পৰিয়ালক বিনামূলীয়াকৈ চাউল যোগান ধৰাৰ উপৰিও আন হিতাধিকাৰীলৈ প্ৰতি কিলোগ্ৰামত 1 টকা দৰত চাউল যোগান ধৰা হ'ব। ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা কাৰ্যত ৰূপায়ণ কৰিবলৈ এই অন্ন আঁচনি হাতত লোৱা হৈছে বুলিও তেওঁ মন্তব্য কৰে। ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন অসম চৰকাৰখনে দৃঢ়তাৰে কাম কৰি আহিছে। আপোনালোকে নিজেই গোটেই দৃশ্যপট প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে। গতিকে মই মহিলাসকলক এতিয়া আহ্বান জনাম, চৰকাৰৰ তৰফৰ পৰা এই আঁচনি আমি সঠিকভাৱে কাৰ্যকৰী ৰূপ দিয়াৰ নিমিত্তে আপোনালোকৰ সহযোগিতা লাগে। অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে চৰকাৰৰ এই জনকল্যাণ আঁচনিসমূহ যাতে সফল ৰূপায়ণ হয় তাৰ প্ৰতি আপোনালোকে আন্তৰিকতা সহযোগিতা আগবঢ়াব লাগিব। সভাত ভাষণ দি বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ দুখীয়া লোকসকলৰ আৰ্থিক বোজা লাঘৱ কৰিবলৈ চৰকাৰে সময়ে সময়ে কেতবোৰ জনহিতৈষী আঁচনি হাতত লৈ আহিছে। আজিৰ পৰা উদ্বোধন কৰিম। এই আঁচনিটো আমি আৰু শক্তিশালী কৰিম। আমাৰ হেল্পলাইন নম্বৰ হ'ব। আমি আপোনালোকক নম্বৰ দিম, মোবাইলৰ নম্বৰ দিম, হেল্পলাইনৰ নম্বৰ দিম, যে যোনে 1 টকাতকৈ অলপো বেছি লয় তাৰ যাতে আপোনালোকে কমপ্লেইন দিব পাৰে। আজিৰ অনুষ্ঠানত উপস্থিত থকা ভালে সংখ্যক হিতাধিকাৰীয়ে অন্ন আঁচনিখনক আদৰণি জনাই কয় যে এই আঁচনিয়ে তেওঁলোকক যথেষ্ট উপকৃত কৰিব। অসম চৰকাৰৰ শ্ৰম আয়ুক্তৰ সৌজন্যত আৰু অসম শ্ৰমিক কল্যাণ সমিতিৰ উদ্যোগত আজি গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ অধীনত পঞ্জীভূত শ্ৰমিকসকলৰ এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পঞ্জীভূত নিৰ্মাণ শ্ৰমিকসকলৰ মাজত চিকিৎসা সাহায্য, মৃত্যুৰ আৰ্থিক সাহায্য, ল'ৰা-ছোৱালীৰ এককালীন শিক্ষা সাহায্য আৰু মহিলা শ্ৰমিকৰ প্ৰসূতিৰ সাহায্য বিতৰণ কৰে। আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে পঞ্জীভূত নিৰ্মাণ শ্ৰমিকসকলৰ বাবে এটা আশ্ৰয়গৃহৰো আধাৰশিলা স্থাপন কৰে। এই আশ্ৰয়গৃহটো শ্ৰমিক কল্যাণ পৰিষদৰ অধীনত গোপীনাথ নগৰৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত নিৰ্মাণ কৰা হ'ব। সভাত শ্ৰমমন্ত্ৰী পল্লৱ লোচন দাসে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উগ্ৰবাদ এৰি মূল সুঁতিলৈ ঘূৰি অহা যুৱক যুৱতীক আত্মসংস্থাপনৰ বাবে স্বাৱলম্বন আঁচনিৰ অধীনত ৰাষ্ট্ৰীয়কৃত বেংকৰ ঋণ প্ৰদান কৰে। এই উপলক্ষে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ মূল সুঁতিলৈ ঘূৰি অহা উগ্ৰপন্থীসকলৰ সংস্থাপনত সহায় কৰাৰ উদ্দেশ্যে চৰকাৰে এই আঁচনি গ্ৰহণ কৰিছে। তেওঁ কয় যে ঋণৰ পৰিমাণ কম হ'লেও এই সাহায্যই যুৱক যুৱতীসকলৰ বাবে আশাৰ ৰেঙনিক কঢ়িয়াই আনিব। মুঠ 1 লাখ টকা ঋণৰ ভিতৰত ৰাজ্য চৰকাৰে 50,000 টকা আৰু যিকোনো ৰাষ্ট্ৰীয়কৃত বেংকে 50,000 টকা প্ৰদান কৰিব। সভাত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, আৰক্ষী পৰিদৰ্শক প্ৰধান হীৰেন চন্দ্ৰ নাথ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক খৰ্গেশ্বৰ পেগু উপস্থিত আছিল। ৰাজ্য চৰকাৰৰ মীন বিভাগৰ নৱনিযুক্ত 33 জন মীন উন্নয়ন বিষয়াক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিযুক্তি পত্ৰ প্ৰদান কৰে। এই উপলক্ষে দিছপুৰত অনুষ্ঠিত এখন সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে গোলকীয় বজাৰ দখল কৰাৰ উদ্দেশ্যে বিজ্ঞানসন্মত পদ্ধতি প্ৰয়োগ কৰিবলৈ মীন পালকসকলক আহ্বান জনায়। ৰাজ্যত বছৰি প্ৰায় 8,000 কোটি টকাৰ মাছৰ প্ৰয়োজন হয় বুলি উল্লেখ কৰি তেওঁ কয় যে এই বৃহৎ বজাৰখনৰ চাহিদা পূৰণ কৰিবলৈ হ'লে বিভাগটো আৰু অধিক শক্তিশালী হোৱাৰ লগতে এটা প্ৰতিযোগিতামূলক পৰিৱেশ সৃষ্টি কৰিব লাগিব। দুৰ্নীতিয়ে মানুহক পথভ্ৰষ্ট কৰে বুলি মুখ্যমন্ত্ৰীয়ে নৱনিযুক্ত বিষয়াসকলক দুৰ্নীতিক প্ৰশ্ৰয় নিদিবলৈ সকীয়াই দিয়ে।
দিছপুৰৰ জনতা ভৱনত আজি অনুষ্ঠিত এখন সভাত মুখ্যমন্ত্ৰী মিডিয়া উপদেষ্টা ঋষিকেশ গোস্বামীয়ে সাংবাদিক চিকিৎসা কল্যাণ আঁচনিৰ অধীনত কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্য জিলাৰ 18 গৰাকী সাংবাদিকক বিত্তীয় সাহায্যৰ ধনাদেশ পত্ৰ প্ৰদান কৰে সভাত ভাষণ দি গোস্বামীয়ে সাংবাদিকসকলক সমাজৰ অতন্দ্ৰ প্ৰহৰী হিচাপে অভিহিত কৰি কয় যে সাংবাদিকসকলৰ প্ৰচেষ্টা কষ্ট আৰু ত্যাগৰ ফলতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আজিও অক্ষত হৈ আছে সভাত ভাষণ দি অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কয় যে এখন কল্যাণকামী ৰাজ্য হিচাপে সাংবাদিকসকলৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে কেইবাখনো আঁচনি ৰূপায়ণ কৰিছে সভাত তথ্য আৰু জনসংযোগ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱা উপস্থিত আছিল 2018-19 কৃষি বৰ্ষত দেশত কৃষি খাদ্য উৎপাদনৰ পৰিমাণ স্বাভাৱিকতকৈ অধিক হ'ব বুলি কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে আগতীয়া অনুমান অনুসৰি 2018-19 বৰ্ষত খাদ্য শস্যৰ মুঠ উৎপাদনৰ পৰিমাণ হ'ব 281.37 নিযুত টন 2017-18 বৰ্ষৰ তুলনাত ইয়াৰ খাদ্য শস্যৰ পৰিমাণ 3.89 নিযুত টন বৃদ্ধি পাব খাদ্য শস্য উৎপাদন কৰা উত্তৰ পশ্চিম কেন্দ্ৰীয় আৰু দক্ষিণ ভাৰতত বৰষুণৰ পৰিমাণ স্বাভাৱিক হোৱাৰ বাবে উৎপাদনৰ পৰিমাণ বৃদ্ধি পাইছে বুলি মন্ত্ৰালয়ৰ এখন বিজ্ঞপ্তিত প্ৰকাশ আনহাতে 2018-19 বৰ্ষত ধানৰ উৎপাদন 115 নিযুত টন ঘেঁহুৰ উৎপাদন 99 নিযুত টন আৰু মাহজাতীয় শস্যৰ উৎপাদন 24 নিযুত টন বৃদ্ধি পাইছে আয়কৰ বিভাগে কাইলৈৰ পৰা আয়কৰদাতাই ঘূৰাই পাবলগীয়া ধন ই পদ্ধতিৰে আয়কৰদাতাৰ পেন সংযোজিত বেংক একাউণ্টত পোনপটীয়াকৈ জমা দিব যিসকল আয়কৰদাতাই বেংক একাউণ্টৰ লগত পেন সংযোজন কৰা নাই সেইসকলে ততালিকে নিজৰ নিজৰ বেংকৰ শাখাত পেন নম্বৰ দাখিল কৰিব লাগিব বুলি আয়কৰ বিভাগৰ এটা শেহতীয়া বিজ্ঞপ্তিত প্ৰকাশ এই বেংক একাউণ্টসমূহ সেভিংছ কাৰেণ্ট কেছ ক্ৰেডিট অথবা অভাৰড্ৰাফ্ট যিকোনো ধৰণৰ হ'ব পাৰে বুলি বিজ্ঞপ্তিখনত কোৱা হয় গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা 4, 7 আৰু 9 মাৰ্চত ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত টি20 ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আজি বৰ্ষাপাৰা ষ্টেডিয়ামত এখন সংবাদমেলত প্ৰতিযোগিতাৰ প্ৰস্তুতি সম্পৰ্কে সদৰি কৰি অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়া আৰু সভাপতি ৰমেন দত্তই কয় যে বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া মহিলা আন্তৰ্জাতিক ক্ৰিকেট খেল সম্পূৰ্ণ বিনামূলীয়া হ'ব খেলসমূহ পুৱা 11 বজাৰ পৰা আবেলি 1:45 অনুষ্ঠিত হ'ব ষ্টাৰ স্পৰ্টছে এই খেলসমূহ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব দুয়ো দেশৰ মহিলা ক্ৰিকেট খেলুৱৈসকল কাইলৈ গুৱাহাটীত উপস্থিত হ'ব তিনিচুকীয়াৰ গেলাপুখুৰীত অনুষ্ঠিত কৃষি বিজ্ঞান কেন্দ্ৰত আজি প্ৰযুক্তি সপ্তাহ আৰু কৃষক সন্মিলন অনুষ্ঠিত হয় সন্মিলনত কৃষি বিজ্ঞানীসকলে কৃষি কৰ্মত নতুন প্ৰযুক্তি প্ৰয়োগৰ বিষয়ে আলোচনা কৰে সন্মিলনত কৃষি বিজ্ঞানী উদ্ধৱ শৰ্মা দিগ্বিজয় জামৱাল বিজয় শংকৰ শইকীয়া আৰু সঞ্জয় বৰঠাকুৰে অংশগ্ৰহণ কৰে আজি সন্ধিয়া বাতৰি ইমানতে শেষ হ'ল পৰৱৰ্তী বাতৰি কাইলৈ 8:50 নমস্কাৰ